নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 14 জুন। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। 14 জুনৰ পৰা লোকসভাৰ অধিৱেশন আৰম্ভ হ'ব। কোন খবৰ লোকসভাৰ নতুন অধ্যক্ষ তাক লৈ এতিয়া জল্পনা কল্পনা আৰম্ভ হৈছে। এটা ডাঙৰ খবৰ জনাইছো 14 জুনৰ পৰা আৰম্ভ হ'ব অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিৱেশন। 26 জুনত নিৰ্বাচিত হ'ব লোকসভাৰ পৰৱৰ্তী অধ্যক্ষ। 27 জুনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে লোকসভা লগতে ৰাজ্যসভাত প্ৰদান কৰিব ভাষণ। সদনত অধ্যক্ষ বাছনিৰ পূৰ্বে নিযুক্তি দিয়া হ'ব প্ৰথম অধ্যক্ষ। প্ৰথম অধ্যক্ষৰ অধ্যক্ষতাত আৰম্ভ হ'ব প্ৰথমখন অধিৱেশন। বিগ আপডেট জনাইছো প্ৰথম অধ্যক্ষৰ অধ্যক্ষতাত আৰম্ভ হ'ব প্ৰথমখন অধিৱেশন। কোনে লাভ কৰিব এবাৰ লোকসভাৰ অধ্যক্ষৰ আসন? চন্দ্ৰবাবু নাইডুৰ টিডিপিয়ে দাবী কৰি আহিছে লোকসভাৰ অধ্যক্ষৰ আসন। বিগ আপডেট চন্দ্ৰবাবু নাইডুৰ টিডিপিয়ে দাবী কৰিছে লোকসভাৰ অধ্যক্ষৰ আসন। আন এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো মধ্যপ্ৰাচ্যৰ আন এটা নতুন আপডেট। ইজৰাইলী সেনাৰ ঘাটিত ভয়ংকৰভাৱে আক্ৰমণ চলোৱা হৈছে। 250ৰো অধিক ৰকেটেৰে আক্ৰমণ কৰিছে হিজবুল্লাহ। এটা ডাঙৰ খবৰ মধ্যপ্ৰাচ্যৰ নতুন যুদ্ধৰ আপডেট। কিয়নো ইজৰাইলী সেনাৰ ঘাটি উৰুৱাইছে হিজবুল্লাহ। ইৰাণ সমৰ্থিত হিজবুল্লাহ দেখুৱাইছে শক্তি। 250ৰো অধিক ৰকেটেৰে ধাৰাবাহিকভাৱে আক্ৰমণ চলোৱা হৈছে। ৰকেট আক্ৰমণত ধ্বংসস্তূপত এবাৰ পৰিণত হৈছে ইজৰাইলী সেনাৰ ঘাটি। এটা ডাঙৰ খবৰ জনাইছো ইজৰাইলে প্ৰতি আক্ৰমণ চলোৱাৰ সম্ভাৱনা আছে। আৰু মধ্যপ্ৰাচ্য এক প্ৰকাৰৰ উত্তেজনাময় পৰিৱেশৰ সূচনা হৈছে কিয়নো ইজৰাইলী সেনাৰ ঘাটি উৰুৱাইছে হিজবুল্লাহ। আৰু 250ৰো অধিক ৰকেটেৰে ধাৰাবাহিকভাৱে আক্ৰমণ চলোৱা হৈছে। পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যিক বিজেপিত এইবাৰ বিদ্ৰোহৰ উকমুকনি। অসম বিজেপিত বিদ্ৰোহৰ উকমুকনি আৰম্ভ হৈছে। বিজেপিৰ ভিতৰ চৰাৰ বহু নজনা কথা এতিয়া ৰাজহুৱা কৰিছে যুৱ মৰ্চাৰ নেতাই। টুল কৰক লৈ বিজেপিত আৰম্ভ হৈছে বিদ্ৰোহ। বিদ্ৰোহ আৰম্ভ হৈছে। আমি আৰু কিমান দিনলৈ টুল গেটত অপমানিত হ'ম? আমি আৰু কিমান দিন এইদৰে অপমানিত হৈ থাকিম? বিজেপিৰ ভোট মণ্ডল পৰ্যায়ৰ কৰ্মীয়ে পৰ্যাপ্ত কাম নাপায়, অথচ দলৰ ভাল হলে কৃতিত্ব লয় শীৰ্ষ নেতাই। খৰিগপুৰ যুৱ মৰ্চাৰ নেতা ৰাকেশ দাসৰ ৰাজহুৱা ক্ষোভ দলৰ প্ৰতি ৰাজহুৱাকৈ ক্ষোভ প্ৰকাশ কৰিছে শোণিতপুৰৰ যুৱ মৰ্চাৰ নেতা ৰাকেশ দাসে। বিজেপিৰ ভিতৰ চৰাৰ অৰাজকতা উদঙাইছে এইবাৰ ৰাকেশ দাসে। সভাপতিক সকলো জনায়ো লাভ কৰা নাই সুফল। সভাপতিক সকলো জনাইছে তাৰ পিছত সুফল লাভ কৰা নাই। দলৰ মজিয়াত মহিলা সদস্যক অপদস্থ কৰাৰ কথাও ৰাজহুৱা এবাৰ নেতাজনৰ। অসম বিজেপিত এতিয়া বিদ্ৰোহৰ এক প্ৰকাৰৰ উকমুকনি আৰম্ভ হৈছে। আন এটা ডাঙৰ খবৰ হৈছে এইবাৰ বিধায়ক পদ ত্যাগ কৰিছে ফণীভূষণ চৌধুৰীয়ে। আৰু বিধায়ক পদৰ পৰা পদত্যাগৰ এই প্ৰাকখনত এইদৰে দেখিবলৈ পোৱা গৈছে ফণীভূষণ চৌধুৰী আবেগিক হৈ পৰিছে। হুকুকাই কান্দি উঠিছে এইবাৰ ফণীভূষণ চৌধুৰীয়ে। মই ভুল নে শুদ্ধ কৰিলো সেয়া মই ক'ব নোৱাৰো। এতিয়াও ধৰিব পৰা নাই যে মই ভুল কৰিলো নে শুদ্ধ কৰিলো। আকৌ কান্দিছে এইবাৰ ফণীভূষণে। এটা বিগ আপডেট, এটা ৰাজনৈতিক খবৰ জনাইছো। মই বিধায়ক পদ এৰি ভাল কৰিলো নে বেয়া কৰিলো ধৰিব পৰা নাই, এয়া ফণীভূষণ চৌধুৰীয়ে মন্তব্য কৰিছে। সমষ্টিবাসীৰ লগত মই ভুল নে শুদ্ধ কৰিলো এতিয়াও ধৰিব পৰা নাই। বঙাইগাঁও সমষ্টিৰ প্ৰতি মোৰ সদায় দুৰ্বলতা থাকিব। কথা কৈ থাকোঁতে কান্দোনত ভাগি পৰিছে এইবাৰ ফণীভূষণ চৌধুৰী। বিধায়ক পদৰ পৰা পদত্যাগৰ প্ৰাকখনত এইদৰে আবেগিক হৈ চকুলো ঢুকিছে এইবাৰ ফণীভূষণ চৌধুৰীয়ে। ফণীভূষণ চৌধুৰীয়ে কয় যে মই বিধায়ক পদ এৰি ভাল কৰিলো নে বেয়া কৰিলো মই নিজেও ধৰিব পৰা নাই। পৰৱৰ্তী খবৰটো হৈছে এইবাৰ ৰাম মন্দিৰ উৰুৱাই দিয়াৰ বাবুকি আহিছে। ৰাম মন্দিৰ উৰুৱাই দিয়াৰ ভয়ংকৰ বাবুকি দিয়া হৈছে। পুনৰ অযোধ্যাত ৰাম মন্দিৰ উৰুৱাই দিয়াৰ ভাবুকি। ডাঙৰ আপডেট, বোমাৰে সম্পূৰ্ণ ৰাম মন্দিৰ ভয়ংকৰ ভাৱে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰা হৈছে। ধ্বংসৰ ভাবুকি দিয়া হৈছে জেইছ-ই-মহম্মদৰ।
এটা বিগ আপডেট জনাইছো খবৰ উত্তৰ প্ৰদেশত এলাৰ্ট জাৰি কৰিছে প্ৰশাসনে কিয়নো ৰাম মন্দিৰৰ চৌহদত বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে শ নিৰাপত্তাৰক্ষীক এলাৰ্ট মুডত থকাৰ নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে এক অডিঅ' কল যোগে ভাবুকি প্ৰদান কৰিছে সন্ত্ৰাসবাদী সংগঠনে এটা বিগ আপডেট মছজিদ ভাঙি ৰাম মন্দিৰ নিৰ্মাণৰ ক্ষোভত প্ৰকাশ কৰা হৈছে ভাইৰেল ভিডিঅ' কল যোগে এই কথা প্ৰকাশ কৰা হৈছে মছজিদ ভাঙি ৰাম মন্দিৰ নিৰ্মাণৰ ক্ষোভত এইদৰে অডিঅ' কল যোগে এইদৰে প্ৰকাশ কৰা হৈছে এই ভাবুকি পুনৰ অযোধ্যাৰ ৰাম মন্দিৰৰ উৰুৱাই দিয়াৰ ভাবুকি আহিছে আন এক খবৰ হৈছে ৰাজ্যবাসী সাৱধান যিকোনো মুহূৰ্ততে চুৰমাৰ হৈ যাব পাৰে আপোনাৰ সপোনৰ ঘৰখন শিলাবৃষ্টি বতাহ বজ্ৰপাত আহাৰ সম্ভাৱনা আছে ১৭ জুনলৈ বতৰে কাল ৰূপ ধাৰণ কৰিব ইতিমধ্যে কেইবাখনো জিলাত এলাৰ্ট জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যত প্ৰচণ্ড বতাহ বৰষুণৰ হাই এলাৰ্ট জাৰি কৰা হৈছে ডাঙৰ খবৰ উজনিৰ পৰা নামনিলৈ কেইবাখনো জিলাত বতৰে কাল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে বৃষ্টিপাতৰ লগতে প্ৰচণ্ড ধুমুহা বজ্ৰপাতৰ আশংকা এবাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ বৃষ্টিপাতৰ লগতে প্ৰচণ্ড ধুমুহা বৰষুণ বজ্ৰপাতৰ আশংকা প্ৰকাশ কৰিছে IMDয়ে ১৭ জুনলৈকে ধাৰাসাৰ বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা ব্যক্ত কৰিছে বৰদাস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ ১৭খনকৈ জিলাত বতৰে অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে নীট পৰীক্ষাক লৈ এবাৰ মোদী চৰকাৰক এবাৰ ক্ষুদ্ধাৰ সমালোচনা তুলাধুনা কৰিছে আম আদমি পাৰ্টিয়ে এটা বিগ আপডেট নৰেন্দ্ৰ মোদী শাসনত এটাও চৰকাৰী পৰীক্ষা সুচাৰুৰূপে পৰিচালনা কৰিব পৰা নাই নৰেন্দ্ৰ মোদী শাসন কালত কোনো পৰীক্ষা নিকাভাৱে সুচাৰুৰূপে পৰিচালনা কৰিব পৰা নাই তাৰে এটা উদাহৰণ হৈছে সৰ্বভাৰতীয় নীট পৰীক্ষা যি নীট পৰীক্ষাক লৈ এতিয়া ৰাজ্যজুৰি দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে পুনৰ নীট পৰীক্ষা হবলৈ গৈ আছে আৰু নীট পৰীক্ষাৰ ফলাফলক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে তাৰে এটা উদাহৰণ হৈছে এবাৰৰ নীট পৰীক্ষা পূৰ্বে নীটত ২ৰ পৰা ৩ গৰাকী ছাত্ৰ ছাত্ৰীয়ে শীৰ্ষস্থান দখল কৰিছিল কিন্তু এইবাৰ সেই একেটা পৰীক্ষাতেই ৬৭ গৰাকীয়ে শীৰ্ষস্থান দখল কৰিছে এই সমগ্ৰ কেলেংকাৰীটো উচ্চতম ন্যায়ালয়ৰ দৃষ্টিগোচৰৰ তদন্ত হওক আৰু নীট পৰীক্ষাক লৈ এবাৰ মোদী চৰকাৰক তুলাধুনা দিছে এইবাৰ আপে আন এক খবৰ হৈছে পৰীক্ষাৰ পে চৰ্চা কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নীট পৰীক্ষাৰ বিসংগতিক লৈ কিয় মৌন এটা বিগ আপডেট ডাঙৰ খবৰ জনাইছো পৰীক্ষাৰ পে চৰ্চা কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নীট পৰীক্ষাৰ বিসংগতিক লৈ কিয় মৌন হৈ আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে গৰজি উঠিছে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ তৰফৰ পৰা এইদৰে মন্তব্য কৰা হৈছে পৰীক্ষাৰ পে চৰ্চা কৰা প্ৰধানমন্ত্ৰী সেইগৰাকী নৰেন্দ্ৰ মোদী নীট পৰীক্ষাক লৈ বিসংগতিৰ পিছতে এতিয়া কিয় মৌন হৈ বহি আছে ইয়া প্ৰশ্ন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিছে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ নীটৰ পৰীক্ষাক লৈ দেশজুৰি প্ৰতিবাদ কিন্তু গুৰুত্ব নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নীটৰ পৰীক্ষা বিসংগতিক লৈ CBI তদন্ত হোক যদি মোদী চৰকাৰে CBI তদন্ত নিদিয়ে তেন্তে উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত তদন্ত কৰাওক শিক্ষাৰ্থীসকল আমাৰ ভৱিষ্যতৰ ধৰণী তেওঁলোকৰ জীৱনক লৈ হেতালি খেলাটো চৰম অন্যায় বুলি তেওঁ মন্তব্য কৰিছে দেশৰ ২৪ লাখ শিশুৰ ভৱিষ্যতৰ সৈতে খেলা কৰা এই বিভাগটোৱে বিষয়টোক লৈ CBI তদন্ত হ'ব লাগে আৰু নীটৰ পৰীক্ষাৰ বিসংগতিক লৈ পলাই ফুৰিছে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ৪ জুনত কিয় ফলাফল প্ৰকাশ কৰা হৈছে সেয়া এক ৰহস্যৰ বিষয় সমগ্ৰ কেলেংকাৰীয়ে প্ৰভাৱিত কৰিছে ২৪ লাখ পৰীক্ষাৰ্থীক সংসদৰ মজিয়াত নীটৰ পৰীক্ষা বিসংগতি বিষয় উত্থাপন কৰা হ'ব দিল্লীৰ সংবাদমেল সম্বোধন কৰি এইদৰে নৰেন্দ্ৰ মোদী চৰকাৰক থকা সৰকা কৰিছে এইবাৰ কংগ্ৰেছ নেতা গৌৰৱ গগৈ